বৃষ্টি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ মনদীপা পুলিচৰ ড্ৰেছত থিয় হৈ আছিলে আৰু তেতিয়া আমি দেখিবলৈ পাইছোঁ সমীৰৰ মাকে মনদীপাক কৈ আছিল ডক্টৰে তোমাক 2 মাহ ৰেষ্ট ল'বলৈ কৈছিল, কিন্তু এতিয়া এমাহ পাৰ হোৱাই নাই। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ সৌৰভে কিশোৰক কৈ আছিল ডক্টৰে 3টাকৈ মেডিচিন এনেই ফূৰ্তিতে খাবলৈ দিয়া নাই, খাবই লাগিব। তেতিয়া আমি দেখিবলৈ পাইছোঁ কিশোৰে সৌৰভক কৈছিল আৰু পইচা কি কৰিবি, কি বিক্ৰী কৰিবি। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ চিমিয়ে কৈ আছিল মই ঠিকেই ভাবিছোঁ, অতি সোনকালে কিবা এটা ব্যৱস্থা কৰিব লাগিব, নহ'লে গোটেই চিটুৱেশ্যনটো মোৰ এগেইনষ্টত হৈ যাব। বন্ধু বান্ধৱীসকল আজি নিশা 8 বজাত ৰং টিভিত আহিবলগীয়া বৃষ্টি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।